যিজন মানুহে আজি শাসন কৰি আছে তেওঁটো এক হিটলাৰী শাসন চলাইছে, যি হিটলাৰী শাসনে কাকোৱে শান্তিত থাকিব দিয়া নাই। আজি আমাৰ যিজন চিফ মিনিষ্টাৰ হৈছে তেওঁ কংগ্ৰেছত 15 বছৰ কাল খালে আৰু 15 বছৰ তেওঁ মন্ত্ৰী হৈ থাকিলে, আকৌ ইয়াতো আহি খালে, আকৌ ইয়াতো চিফ মিনিষ্টাৰ পৰ্যন্ত পালেহি। আমিতো চব কৰিও ইয়াত একো নাপালোঁ। সকলোৱে ভয় সংশয়ৰ মাজত জীৱন কটাব লগা হৈছে। বিজেপিয়ে চৰকাৰ বনাবলৈ সক্ষম হৈছিল আৰু আজি অধপতনৰ দিশতো গৈ আছে। বিজেপিয়ে আজি অসমীয়া জাতিটোকে শেষ কৰি দিলে। কোনো এটা জাতি জনগোষ্ঠীৰ জাতিয়ে কোনো এটা সমষ্টিত আজি অধিকাৰ নাইকিয়া কৰি দিলে। যিসকল দলিত পিছপৰা মানুহক তেওঁলোকে এটা ঘৃণাৰ চকুৰে চায় আৰু তেওঁলোকক ভাবে যে তেওঁলোকৰ ভৰিৰ তলত থাকিব লাগিব। কোনপিনৰ পৰা তেওঁলোকে অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা চিন্তা কৰিছে। গতিকে এইচব মিছা কথা। গতিকে এইচবৰ ওপৰত আমাৰ বিশ্বাস নাই। বিজেপিয়ে যি হিন্দুত্ববাদ কৰিছিল মই তাক বিশ্বাস কৰিছিলোঁ, কিন্তু সেইটোতো হিন্দুত্ববাদ নহয়, কিয়নো বিজেপিয়ে আজি অসমীয়া জাতিটোকে শেষ কৰি দিলে। কোনো এটা জাতি জনগোষ্ঠীৰ জাতিয়ে কোনো এটা সমষ্টিত আজি অধিকাৰ নাইকিয়া কৰি দিলে। এয়াই কি হিন্দুত্বৰ মানে হেৰি নেকি, মানে তেওঁলোকৰ দৰ্শন নেকি? তেওঁ আমাক চবকে দুৰ্বল কৰি দিলে। তো সেইটোতো আমি কেতিয়াও ভবা নাছিলোঁ। তেওঁলোকে কৈছিল যে আমি হিন্দুৰ মাজত কোনো বিভাজন থাকিব নালাগে, ভেদভাৱ থাকিব নালাগে। আজি খালি ইটো হিন্দু চব হিন্দুকে তেওঁলোকে আক্ৰমণ কৰিছে। আজি মানে ইয়াত ক'বলৈ গ'লে মনুস্মৃতি বস্তুটোৱে আজি ইয়াত ক্ৰিয়া কৰি আছে, যিটো বস্তু আমাৰ এই বিশাল সমাজখনত এইটো প্ৰযোজ্য নহয়। যেনে আমাৰ যিসকল দলিত পিছপৰা মানুহক তেওঁলোকে এটা ঘৃণাৰ চকুৰে চায় আৰু তেওঁলোকক ভাবে যে তেওঁলোকৰ ভৰিৰ তলত থাকিব লাগিব। সেই দৰ্শন জানো আজিৰ দিনত জানো প্ৰযোজ্য হয়? আজিও যদি তেওঁলোকে সেই মানসিকতাৰে এখন দেশ চলাম বুলি ভাবিছে, সেইখন দিশত মই তেনেকুৱা অন্তৰৰ আদৰ্শ মাজত মই কেতিয়াও নাথাকোঁ। মই নিজকে কেতিয়াও নাভাবোঁ যে মই আনতকৈ সৰু, মই আনকো নাভাবোঁ যে মোতকৈ সৰু বুলি কোনোবা। সকলোৱে সমান অধিকাৰ আছে। গতিকে তেনেকুৱা দৰ্শন সাধাৰণতে এখন বহল সমাজত থকাটো অনুচিত। আৰু যিজন মানুহে আজি শাসন কৰি আছে তেওঁটো এক হিটলাৰী শাসন চলাইছে, যি হিটলাৰী শাসনে কাকোৱে শান্তিত থাকিব দিয়া নাই। সকলোৱে ভয় সংশয়ৰ মাজত জীৱন কটাব লগা হৈছে। গতিকে ৰাইজে আজি মই ভাবোঁ ৰাইজে এটা বিকল্প বিচাৰিছে বিজেপিৰ। আৰু অকল সেয়াই নহয়, আজি আৰ্থিক দিশতো ইমান শোষণ কৰিছে। ৰাইজে সকলো সময়তে যিকোনো সময়তে টেক্সেই দি থাকিব লগা হৈছে আৰু ৰাইজৰ কঁকাল ভাঙি গৈছে। ৰাইজৰ হাতত পইচাৰ কোনো আমদানি নাই। স্থানীয় ল'ৰা ছোৱালীয়ে কোনো স্থানীয়ভাৱে ব্যৱসায় বাণিজ্য কৰাৰ সুযোগ নোপোৱা হ'ল। চব ডাঙৰ প্ৰজেক্ট কৰি পেলাই বাহিৰৰ মানুহক দি পেলাই আজি সম্পূৰ্ণ অৰ্থনীতিটো বাহিৰৰ মানুহৰ হাতত তুলি দিছে আৰু বাহিৰৰ মানুহক আমন্ত্ৰণ কৰি অসমৰ ভূমিখণ্ড তেওঁলোকৰ মাজত বিতৰণ কৰিছে, যিটোৱে আমাৰ বহুত ডাঙৰ ক্ষতি কৰিব। সেইকাৰণে মই ভাবিছোঁ যে ৰাষ্ট্ৰীয় দলৰ চৰকাৰ হোৱাৰ কাৰণে সেইখিনি কৰিবলৈ সুযোগ পাইছে। যদি এইটো আঞ্চলিক দলৰ চৰকাৰ হ'লহেঁতেন তেতিয়া তেনে কাম কৰিবলৈ তেওঁলোকে সুযোগ নাপালেহেঁতেন। আৰু সেইকাৰণে মই আঞ্চলিক দলৰ আদৰ্শটোক মই মোৰ হৃদয়ত বহুৱাই লৈছোঁ। আমি যেতিয়া বিজেপি কৰিছিলোঁ তেতিয়াও আমি এখনো আসন পোৱা নাই। বহুত খেলিছোঁ, বহুত কষ্ট কৰিছোঁ, কিন্তু জিকিব পৰা নাছিলোঁ। কিন্তু ভোট শ্বেয়াৰ আমাৰ দিনক দিনে বাঢ়ি গৈ আছিল। সেই ঠিক তেনেকৈ আজি আমি হয়তো বিজেপিয়ে চৰকাৰ বনাবলৈ সক্ষম হৈছিল আৰু আজি অধপতনৰ দিশতো গৈ আছে। গতিকে সেইটো অহংকাৰে তেওঁৰ কথাই কাম নিদিব। আমি পোৱা নাই হয়, কিন্তু আমি পাম। আমাৰ বিশ্বাস আছে ৰাইজে আমাক আদৰি ল'ব, সামৰি ল'ব, কিয়নো আমাৰ লক্ষ্য বেয়া নহয়। তেওঁলোকে যিটো দেখুৱাইছিলে সেইটো তেওঁলোকে পৰিচয় দিয়া নাই আৰু অসমৰ কোনো এটা অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ কোনো এটা সমস্যাৰ সমাধান নকৰিলে। তেওঁলোকে আজি এখন ভূমি আইনো উলিয়াব নোৱাৰিলে বা নুলিয়ালে, যিটোৰ দ্বাৰা অসমীয়া ৰাইজ কেতিয়াবা সুৰক্ষিত হ'ব পাৰিব। গতিকে কোনপিনৰ পৰা তেওঁলোকে অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা চিন্তা কৰিছে। গতিকে এইচব মিছা কথা। গতিকে এইচবৰ ওপৰত আমাৰ বিশ্বাস নাই। আমি আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাস আছে আৰু আমি নিজেই নিজৰ অসমখন সুৰক্ষিত কৰিম আৰু ইয়াক উন্নতিৰ পথত আগুৱাই লৈ যাম। যিটো কৰিছিলোঁ সেই সময়ত কিবা এটা ভাবি পেলাই কৰিছিলোঁ আৰু তাৰতো আজি কোনো তাৰ 10 পইচা দাম দিয়া নাই, গতিকে ভেলু দিয়া নাই। মই কি দৰকাৰ তাত থাকিবলৈ, যিহেতুকে ঈশ্বৰে এতিয়াও অকণমান শক্তি ৰাখিছে দেহাত বা চলিব ফুৰিব পৰা হৈ আছোঁ। সেইকাৰণে চেষ্টা কৰিছোঁ এইখিনি সময় সদব্যৱহাৰ কৰি কিবা এটা কৰি যাওঁ। মোৰ কি স্বাৰ্থ আছে? মই এটা শূন্য দলত আহিছোঁ, যিটো দলৰ একোৱে নাই, কৈছে নে এটা হেৰিও জিকা নাই। তো মোৰ ইয়াত কি স্বাৰ্থ পূৰণ হ'ব? আৰু মই কৈছে মই বহুত পালোঁ। কি পালোঁ? মোতকৈতো বহুত বেছি পোৱা মানুহ তাত আছে। তেওঁলোকৰ কথা কিয় নকয়? আজি আমাৰ যিজন চিফ মিনিষ্টাৰ হৈছে তেওঁ কংগ্ৰেছত 15 বছৰ
কাল খালে আৰু 15 বছৰ তেওঁ মন্ত্ৰী হৈ থাকিলে আকৌ ইয়াতো আহি খালে আকৌ ইয়াতো চিফ মিনিষ্টাৰ পৰ্যন্ত পালেহি আমিতো চব কৰিও ইয়াত একো নাপালোঁ এই ক'ৰবাত মোক বহুত লাষ্টৰ পিনে এটা মন্ত্ৰিত্ব পদ দিলে তাকো মই নিজে লৈছোঁগৈ মই মোদীজীৰ লগত ডাইৰেক্ট কথা পাতি পেলাই লৈছিলোঁ আৰু মোৰ মনৰ কথা কৈছিলোঁ তাৰ বিনিময়ত তেখেতে হয়তো মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছিল আৰ পি শৰ্মাৰ লগত মই বহুত কথা পাতিছিলোঁ প্ৰদ্যুৎ বৰাক মই ইমান পোৱা নাছিলোঁ সিও ওলাই গ'ল মই জানো ধৰিছিলোঁ আমি সকলোৱে ধৰি পেলাই ইমানখিনি পোৱালোঁ কিন্তু যিসকল নেতাক চাই পেলাই আমি কৰিছিলোঁ এওঁলোকক আজি বৰ্তমান যিসকল ক্ষমতাত আছে তেওঁলোকক চাই পেলাই আমি দল কৰা নাছিলোঁ কিন্তু আজি তেওঁলোকে আমাৰ নেতাক গালি দি পেলাই আজি আমাৰ দলৰ এইটো মোৰ নহয় এতিয়া বৰ্তমান বিজেপি দলৰ এজন চিফ মিনিষ্টাৰ পৰ্যায়লৈ আহিলে আৰু তেওঁৰ চাংগু পাংগু সকলোকে আনি একদম সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰি পেলাই আজি তেওঁলোকে আগবাঢ়ি গৈছে আৰু আমাৰ সকলোবিলাক দলীয় কাৰ্যকৰ্তা সাধাৰণ কাৰ্যকৰ্তা চব আজি অৱহেলিত হৈ আছে